নমস্কাৰ, সকলো ভালে আছে চাগে। আৰু মই আজি আপোনালোকক ক'ম বাস্তু অনুসৰি আপোনালোকৰ ঘৰত থকা ষ্টেয়াৰকেছ অৰ্থাৎ চিৰিখন কোনটো দিশত হ'লে শুভ হ'ব আৰু কোনটো দিশে আপোনাৰ কাৰণে লাভৱান কৰি তুলিব। সাধাৰণতে আপুনি যদি বাস্তুৰ কথা যদি মানি ঘৰখন যদি সজাব বিচাৰে তেনেহ'লে আপোনাৰ ঘৰৰ যিখন চিৰি সেই চিৰিখন ঘৰটোৰ চাউথ ৱেষ্ট বা ৱেষ্ট ডাইৰেকশ্যনত ৰাখক। কাৰণ বাস্তু এটা নিয়ম হয় যে যিকোনো গধুৰ বস্তু আপোনাৰ ঘৰৰ দক্ষিণ পশ্চিম দিশত ৰাখিব লাগে। সেয়েহে বাস্তুৰ কাৰণে আটাইতকৈ উত্তম স্থানটো হ'ল দক্ষিণ পশ্চিম বা পশ্চিম দিশ। কোনো ক্ষেত্ৰতে আপুনি নৰ্থ ইষ্টত ৰাখিব নালাগে, ই আপোনাক সমস্যাত পেলাব। দ্বিতীয়তে ষ্টেয়াৰকেছখনত বহুত মানুহ দেখোঁ ঘৰত, মই যেতিয়া মানুহবোৰৰ ঘৰলৈ যেতিয়া বাস্তু চাবলৈ যাওঁ তেতিয়া ষ্টেয়াৰকেছৰ তলত দেখোঁ বহুত বস্তু ৰাখি দিয়ে। কোনোবাই লেট্ৰিন বাথৰুমো ৰাখি দিয়ে, নাৰাখিব। কোনোবাই পূজা কৰিবলৈ স্থানো ৰাখি দিয়ে, নাৰাখিব সেইটো। ঠিক তেনেকৈ কোনো মানুহে কেতিয়াবা সজাবলৈ তাত ৱাটাৰ ফাউণ্টেইন অৰ্থাৎ পানীৰ যি জলকালি তেনেকুৱা বস্তু ৰাখি দিয়ে। ঠিক তেনেকৈ বহুত মানুহে তাত কিতাপৰ টেবুল ৰাখে, সেয়া কিন্তু অশুভ। সেয়া আপোনাৰ কাৰণে লাভদায়ক নহয়, আপোনাক লোকচান দিব। তাৰপিছতে আহিলোঁ যে সেই ষ্টেয়াৰকেছখন আপোনাৰ ঘৰৰ সদায় এণ্টি ক্লকৱাইজ হ'ব নালাগে। অৰ্থাৎ আপুনি উঠিছে আকৌ আপুনি ৰাইট চাইডে ঘূৰিছে, অৰ্থাৎ ঘড়ী দিশত যাব লাগে। আপুনি যদি এণ্টি ক্লকৱাইজ ঘূৰে তেনেহ'লে কি আপোনাক সমস্যাত পেলাব। তাৰপিছত আৰু এটা কথা হয়, আপোনাৰ ঘৰৰ যিটো ষ্টেয়াৰকেছ কিমানটা ষ্টেপ থাকিব, ষ্টেপৰ ওপৰত যদি ভিত্তি কৰি চাওঁ তেনেহ'লে আপোনাৰ ঘৰৰ এই ষ্টেয়াৰকেছখন অৰ্থাৎ অযুগ্ম সংখ্যাত হ'ব লাগে। অযুগ্ম বুলি ক'লে আপুনি 9টা 11টা বা 13টা এনেকুৱা স্থানত হ'ব লাগে। আৰু প্লেচমেণ্টৰ ক্ষেত্ৰত আৰু এটা কথা আপোনালোকক সোঁৱাই দিওঁ, সেয়া কিন্তু ঘৰৰ কেতিয়াও মাজভাগত আপুনি ষ্টেয়াৰকেছ নিদিব, সি এটা আপোনাৰ কাৰণে লোকচানদায়ক হ'ব। নমস্কাৰ, সকলো ভালে আছে চাগে। আৰু মই আজি আপোনালোকক ক'ম বাস্তু অনুসৰি আপোনালোকৰ ঘৰত থকা ষ্টেয়াৰকেছ অৰ্থাৎ চিৰিখন কোনটো দিশত হ'লে শুভ হ'ব আৰু কোনটো দিশে আপোনাৰ কাৰণে লাভৱান কৰি তুলিব। সাধাৰণতে আপুনি যদি বাস্তুৰ কথা যদি মানি ঘৰখন যদি সজাব বিচাৰে তেনেহ'লে আপোনাৰ ঘৰৰ যিখন চিৰি সেই চিৰিখন ঘৰটোৰ চাউথ বা ৱেষ্ট ডাইৰেকশ্যনত ৰাখক। কাৰণ বাস্তু এটা নিয়ম হয় যে যিকোনো গধুৰ বস্তু আপোনাৰ ঘৰৰ দক্ষিণ পশ্চিম দিশত ৰাখিব লাগে। সেয়েহে বাস্তুৰ কাৰণে আটাইতকৈ উত্তম স্থানটো হ'ল দক্ষিণ পশ্চিম বা পশ্চিম দিশ। কোনো ক্ষেত্ৰতে আপুনি নৰ্থ ইষ্টত ৰাখিব নালাগে, ই আপোনাক সমস্যাত পেলাব। দ্বিতীয়তে ষ্টেয়াৰকেছখনত বহুত মানুহ দেখোঁ ঘৰত, মই যেতিয়া মানুহবোৰৰ ঘৰলৈ যেতিয়া বাস্তু চাবলৈ যাওঁ তেতিয়া ষ্টেয়াৰকেছৰ তলত দেখোঁ বহুত বস্তু ৰাখি দিয়ে। কোনোবাই লেট্ৰিন বাথৰুমো ৰাখি দিয়ে, নাৰাখিব। কোনোবাই পূজা কৰিবলৈ স্থানো ৰাখি দিয়ে, নাৰাখিব সেইটো। ঠিক তেনেকৈ কোনো মানুহে কেতিয়াবা সজাবলৈ তাত ৱাটাৰ ফাউণ্টেইন অৰ্থাৎ পানীৰ যি জলকালি তেনেকুৱা বস্তু ৰাখি দিয়ে। ঠিক তেনেকৈ বহুত মানুহে তাত কিতাপৰ টেবুল ৰাখে, সেয়া কিন্তু অশুভ। সেয়া আপোনাৰ কাৰণে লাভদায়ক নহয়, আপোনাক লোকচান দিব। তাৰপিছতে আহিলোঁ যে সেই ষ্টেয়াৰকেছখন আপোনাৰ ঘৰৰ সদায় এণ্টি ক্লকৱাইজ হ'ব নালাগে। অৰ্থাৎ আপুনি উঠিছে আকৌ আপুনি ৰাইট চাইডে ঘূৰিছে, অৰ্থাৎ ঘড়ী দিশত যাব লাগে। আপুনি যদি এণ্টি ক্লকৱাইজ ঘূৰে তেনেহ'লে কি আপোনাক সমস্যাত পেলাব। তাৰপিছত আৰু এটা কথা হয়, আপোনাৰ ঘৰৰ যিটো ষ্টেয়াৰকেছ কিমানটা ষ্টেপ থাকিব, ষ্টেপৰ ওপৰত যদি ভিত্তি কৰি চাওঁ তেনেহ'লে আপোনাৰ ঘৰৰ এই ষ্টেয়াৰকেছখন অৰ্থাৎ অযুগ্ম সংখ্যাত হ'ব লাগে। অযুগ্ম বুলি ক'লে আপুনি 9টা 11টা বা 13টা এনেকুৱা স্থানত হ'ব লাগে। আৰু প্লেচমেণ্টৰ ক্ষেত্ৰত আৰু এটা কথা আপোনালোকক সোঁৱাই দিওঁ, সেয়া কিন্তু ঘৰৰ কেতিয়াও মাজভাগত আপুনি ষ্টেয়াৰকেছ নিদিব, সি এটা আপোনাৰ কাৰণে লোকচানদায়ক হ'ব।